এটেনশন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এটেনশন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এটেনশন ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কোঁৱৰী ডাঙৰীয়া। বন সংৰক্ষণ কৰাত কিমান সফল ডিব্ৰুগড় ডিএফঅ। খোৱাং গেমনৰ 16 নং বালিৰ মহলত এয়া কি চলিছে? নীতিবৰ্হিভূতভাৱে এনেকৈয়ে নদীৰ সোঁতত মেচিন লগাই বালি খন্দাৰ অধিকাৰ কোনে দিলে? বনদস্যুসকলক। দিনৰ পোহৰতে ডিএফঅ'ৰ ছত্ৰছায়াত ডিএফঅ'ৰ নাকৰ তলত চলি আছে বালি খনন। নিৰ্বিকাৰ প্ৰশাসন। ৰাইজৰ কৰকাতালৰ টকাৰে দৰমহা লোৱা ডিএফঅ' সন্দীপ ভেংকাটা ভেণ্ডিয়া এতিয়া গভীৰ নিদ্ৰাত। সেইবাবে আমাৰ এই প্ৰতিবেদন। আজি কেইমাহমান ধৰি খোৱাং গেমনৰ 16 নং বালিঘাটত এনেদৰে 8ৰ পৰা 10টা মেচিনেৰে দৈনিক নদীৰ সোঁতৰ 20ৰ পৰা 25 ফুট তলৰ পৰা বালি খান্দি আছে, যাৰ বাবে এতিয়া শংকাত ভুগিছে স্থানীয় ৰাইজ। বাৰিষা অহাৰ লগে লগে ডিব্ৰুগড়ত যি বানৰ তাণ্ডৱ সৃষ্টি হয় তাৰ তিলমানো অনুশোচনা নাই এইজন অনা অসমীয়া ডিএফঅ'ৰ। জলসম্পদ বিভাগৰ মথাউৰিৰ ওপৰেদি প্ৰায় 2 কিলোমিটাৰ পথত দৈনিক শ 10 চকীয়া 6 চকীয়া ডাম্পাৰে মথাউৰিলৈ নমাই আনিছে ভয়ংকৰ বিপদ। এনেবোৰ কাৰ্য দেখিও কিয় নীৰৱে চাই আছে ডিব্ৰুগড় জিলা প্ৰশাসন? নে ক'ৰবাত বুজাবুজি কৰিছে সন্দীপ ভেংকাটা ভেণ্ডিয়াই? এতিয়া ডিব্ৰুগড়বাসী ৰাইজে ভাবিবলৈ বাধ্য হৈছে যে ডিব্ৰুগড়ৰ শীতৰ বাবে এইজন ডিএফঅ' নহয়, তেওঁ ধনৰ বাবেহে আছে নেকি এইখন চকীত? নে দিছপুৰীয়াই এজেণ্ট হিচাপে ৰাখিছে সন্দীপ ভেংকাটা ভেণ্ডিয়া? ডিব্ৰুগড়ত আৰু বহুতো ঠাইত চলি আছে অবৈধ বন ধ্বংস যজ্ঞ। এতিয়া ডিব্ৰুগড়বাসী ৰাইজে ভাবিবলৈ বাধ্য হৈছে যে এতিয়া ডিব্ৰুগড়ত এজন নিকা আৰু ডিব্ৰুগড়ৰ আৱেগ বুজি পোৱা এজন বিষয়াৰ প্ৰয়োজন অনুভৱ কৰিছে। ইমানবোৰ দুৰ্নীতি, ইমানবোৰ অনিয়ম, বন ধ্বংস যজ্ঞ চলাই থকা এইজন বিষয়াৰ বিৰুদ্ধে অসম চৰকাৰে নাইবা স্থানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। News X report, First News Assam.